মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম 10মান শ্ৰেণীৰ বিজ্ঞান। এইটো 10মান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰতিটো লেছনৰ বিষয়ে মই বেলেগ বেলেগ ভিডিঅ' লৈ আহিম। আজি আমি যিটো লেছনৰ বিষয়ে আলোচনা কৰিম সেইটো হৈছে অধ্যায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। গতিকে তোমালোকে মাজৰ পৰা যিখিনি সম্ভাৱ্য কুৱেশ্যন হয় সেইখিনি মই দি দিম আৰু যিমান পাৰোঁ অনুশীলনীৰ পৰাও গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। আশা কৰোঁ তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাবা। গতিকে আচোন মই আগতীয়াকৈ নোটছখিনি বনাই লৈছোঁ। প্ৰায়খিনি প্ৰশ্নই আমাৰ মাজৰ পৰাই উলিয়াই লোৱা আছে, কিয়নো দেখিবলৈ পোৱা যায় যে আমাৰ এক্সামবোৰত মাজৰ পৰাই কুৱেশ্যন কাটে। সেয়ে আমি মাজৰ পৰাই কুৱেশ্যনবোৰ যুগুত কৰিছোঁ। তোমালোকে চাবা, মই আগতীয়াকৈ লিখি লৈছোঁ। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ অধ্যায় 1। অতিকৈ দৰকাৰী কিছুমান প্ৰশ্ন মই ইয়াতে লৈ লৈছোঁ। চোৱা, অতিকৈ দৰকাৰী প্ৰশ্ন উত্তৰ। 1 নম্বৰটো হৈছে ৰাসায়নিক বিক্ৰিয়া কি? প্ৰশ্নটো ভালকৈ পঢ়ি চাবা, তাৰপিছত এনচাৰ কৰিবা। চোৱা, যেতিয়া পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়, কি বুলি কৈছে ইয়াতে, যেতিয়া পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয় তেতিয়া তাত এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কোৱা হয়। ৰাসায়নিক বিক্ৰিয়া কাক বোলে সেইটো আমি পালোঁ। 2 নম্বৰ প্ৰশ্নটো চাবা। এইবিলাক মই মাজৰ পৰা প্ৰশ্নবোৰ যিবিলাক একদম ইম্পৰ্টেণ্ট সেইবিলাক প্ৰশ্ন মই আগতীয়াকৈ লিখি লৈছোঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে ৰাসায়নিক সমীকৰণ কাক বোলে? ৰাসায়নিক বিক্ৰিয়াটাত অংশ লোৱা মৌল আৰু যৌগসমূহৰ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্ৰিয়াটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক বিক্ৰিয়া বোলে। ৰাসায়নিক বিক্ৰিয়া কাক বোলে ইয়াতে সেইটো কোৱা নাই। ৰাসায়নিক সমীকৰণ কাক বোলে? ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহক ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্ৰিয়াটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে। তো আমি ৰাসায়নিক সমীকৰণ কাক বোলে সেইটো পালোঁ। 3 নম্বৰ প্ৰশ্নটো চাবা। অসন্তুলিত বা জকা সমীকৰণ কি? চাবা, অসন্তুলিত বা জকা সমীকৰণ কি? যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে। কি বুলি কৈছে চাবা, যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে তেতিয়া তেনে সমীকৰণক জকা বা অসন্তুলিত সমীকৰণ বোলে। এইবিলাক বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। আমাৰ 3 নম্বৰ প্ৰশ্নটো গ'ল। এতিয়া চাবা 4 নম্বৰ প্ৰশ্নটো চাবা। সন্তুলিত সমীকৰণ কি? আগৰটো কৈছিলোঁ অসন্তুলিত সমীকৰণ, এতিয়া হৈছে সন্তুলিত সমীকৰণ। যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে। আগৰটোত পাইছিলোঁ প্ৰতিটো পৰমাণুৰ সংখ্যা একে নাথাকে, এইবাৰ হৈছে প্ৰতিটো পৰমাণুৰ সংখ্যা মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে, তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে। তোমালোকে এইবিলাক ভিডিঅ'ৰ পৰা লিখি ল'বা। এইবিলাক বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। মই মাজৰ পৰা পঢ়ি তোমালোকৰ কাৰণে এইবিলাক যুগুত কৰিছোঁ। আশা কৰিছোঁ তোমালোকে লাভৱান হ'বা। তাৰপিছত চাবা, সংযোজন বিক্ৰিয়া কাক বোলে? ইয়াতে কৈছে সংযোজন বিক্ৰিয়া কাক বোলে? যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়াজ পদাৰ্থ লগ হৈ এটাই মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে। যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়া পদাৰ্থ লগ হৈ এটাই মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক সংযোজক বিক্ৰিয়া বোলে।
তাৰপিছতো চাবা এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া C+O2 বিক্ৰিয়াৰ ফলত CO2 উৎপন্ন হয়। বিয়োজন বিক্ৰিয়া কাক বোলে? চাবা এইটো 7 নম্বৰ প্ৰশ্ন। যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি গৈ দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। কি বুলি কৈছে? আকৌ চাবা যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি গৈ দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক বিয়োজন বিক্ৰিয়া বোলে। ইয়াতে আৰু এটা চাবা, এইটো MCQ অহাৰ চান্স আছে। এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ হৈছে CaCO3 সংগঠিত হৈ CaO + CO2 উৎপন্ন হয়। গতিকে এই 8 নম্বৰ প্ৰশ্নটো গ'ল। এতিয়া আহিল আমাৰ 9 নম্বৰ প্ৰশ্নটো। এইটো কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ হোৱা এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ 2AgCl সূৰ্যৰ পোহৰ। এইটো বিক্ৰিয়াৰ ফলত 2Ag + Cl2 উৎপন্ন হয়। 10 নম্বৰ প্ৰশ্নটো চাবা পানীৰ বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? এইটো হৈছে বিয়োজন বিক্ৰিয়াৰ উদাহৰণ। গতিকে এতিয়া আমি কেইটামান MCQ আলোচনা কৰিম। যিকেইটাৰ MCQ মই ইয়াতে 4টা অপশ্যন দি দিছোঁ, কিন্তু তোমালোকক সহজকৈ মনত ৰখাৰ বাবে মই বাকীবোৰ MCQত মই এনেকৈ অপশ্যন দি নাথাকোঁ, কিয়নো তোমালোকে অপশ্যন দি থাকিলে এতিয়া অপশ্যন চাই পঢ়িলে এক্সাম হলত যায় অপশ্যন দেখা পালে তোমালোকৰ উল্টা পাল্টা লাগিব। গতিকে মই ইয়াতে 4টা অপশ্যন দি নাথাকোঁ, যিটো এনচাৰ হয় ৰাইট এনচাৰ সেইটোৱে মই দি দিম। ইয়াতে বুজাবৰ কাৰণে মই এটা 4টা অপশ্যন দি লৈছোঁ। চাবা তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়ন বিনিময় ঘটে? এইটো হৈছে দ্বি-অপহৰণ। আকৌ এবাৰ পঢ়ি চাবা তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে? এইটো হৈছে দ্বি-অপহৰণ। প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? এইটো হৈছে তাপবৰ্জি। MnO2 + 4HCl সংগঠিত হৈ বিক্ৰিয়াৰ ফলত MnCl2 + 2H2O + Cl2। এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে কি কি? তাৰমানে এনেকুৱা অপশ্যনত আহিব। এইটো হৈছে HCl আৰু MnO2। তাৰপিছত চাবা 14 নম্বৰ কুৱেশ্যন। পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? এইটো হৈছে সংযোজন আৰু তাপবৰ্জি। এইটো এটা ইম্পৰ্টেণ্ট MCQ। চাবা ফৰাছ ছালফেট তাপীয় বিয়োজনত উৎপন্ন হয়। এইটো চোৱা SO2 SO3 Fe2O3। আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে ক্ষয় ভৱন কাক বোলে? যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই বিক্ৰিয়াক ক্ষয় ভৱন বোলে। আকৌ এবাৰ চাবা যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটে আৰু এই প্ৰক্ৰিয়াক ক্ষয় ভৱন বোলে। 17 নম্বৰ প্ৰশ্নটো চাবা সূৰ্যৰ পোহৰত এখন চীনামাটিৰ থালত হালধীয়া বৰণৰ অলপমান চিলভাৰ ব্ৰমাইড ৰাখিলে কি ঘটিব? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। সূৰ্যৰ পোহৰৰ দ্বাৰা চিলভাৰ ব্ৰমাইডৰ বিয়োজন ঘটিলে চিলভাৰ আৰু ব্ৰমিন উৎপন্ন হ'ব। 18 নম্বৰ কুৱেশ্যনটো একদম বহুত ইম্পৰ্টেণ্ট। ধাতুৰ ক্ষয় ভৱনৰ এটা উদাহৰণ দিয়া। লোৰ সামগ্ৰীত মামৰে ধৰা।
এইটো কিন্তু বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন দেই। ধাতুৰ ক্ষয় ভৱনৰ এটা উদাহৰণ লোৰ সামগ্ৰীত মামৰে ধৰা। চূণশিল উত্তপ্ত কৰিলে কি হয়? চূণশিলৰ বিয়োজন ঘটি পৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। চূণশিল উত্তপ্ত কৰিলে কি হয়? চূণশিলৰ বিয়োজন ঘটি পৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। প্ৰাকৃতিক গেছ দহন কৰিলে কি ঘটে? চোৱা, কাৰ্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰ শক্তি উৎপন্ন হয়। ইয়াতে মই দেখাই দিছোঁ, তোমালোকে লিখি ল'বা। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে, লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? লৈ বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে আৰু এনেদৰে ক্ষয়প্ৰাপ্ত হয়। কি বুলি কৈছে? লৈ বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে আৰু এনেদৰে ক্ষয়প্ৰাপ্ত হয়। সেয়েহে লোক সেমেকা বায়ুৰ সংস্পৰ্শলৈ নাহিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয়। এতিয়া বুজি পাইছানে? লোৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিয়া হয়? তোমালোকে এইবিলাক কুৱেশ্যন এনচাৰ লিখি লৈ মুখস্থ কৰিবা। এইবিলাক চব মই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ বাছি লৈছোঁ। জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য, এইটো বহুত ইম্পৰ্টেণ্ট। এইটো একদম বহুত ইম্পৰ্টেণ্ট হয়। চোৱা, যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱায় তাক জাৰণ বিক্ৰিয়া বোলে। কি বুলি কৈছে? যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদাৰ্থই অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱায় তাক জাৰণ বিক্ৰিয়া বোলে। আনহাতে যি ৰাসায়নিক বিক্ৰিয়াত কোনো এটা পদাৰ্থই হাইড্ৰজেন লাভ কৰে কিন্তু অক্সিজেন হেৰুৱায় তাক বিজাৰণ বিক্ৰিয়া বোলে। এতিয়া আমি জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়াৰ পাৰ্থক্য ইয়াতে পালোঁ। তোমালোকে লিখি লৈ মুখস্থ কৰিবা। এতিয়া আমাৰ আজিৰ লেচনৰ লাষ্ট কুৱেশ্যনটো হৈছে, এটা ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এটা ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য লিখা। এটা ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হৈছে অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন। গতিকে তোমালোকে আটাইবোৰ প্ৰশ্ন স্ক্ৰীনশ্বট লৈ তোমালোকে লিখি ল'বা। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগিব। গতিকে মই একফালৰ পৰা তোমালোকক প্ৰশ্নখিনি দেখাই দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। ইয়াতে চোৱা, তোমালোকে ভিডিঅ'ৰ পৰাও লিখি ল'ব পাৰিবা, নহ'লে স্ক্ৰীনশ্বট মাৰি হ'লেও লিখি ল'ব পাৰিবা। মই গোটেইখিনি প্ৰশ্ন তোমালোকক চিৰিয়েল বাই চিৰিয়েল মই কেমেৰাটোত ধুনীয়াকৈ দেখাই দিছোঁ। তোমালোকে লিখি ল'বা। এনেকৈ মই দেখাই দিছোঁ। মই তোমালোকক লিখি ভিডিঅ'টো কৰি থকা নাই। ভিডিঅ'টো বহুত দীঘল হ'ব, কিয়নো আমি কম সময়ত যিমান সোনকালে বস্তুখিনি আয়ত্ব কৰিব পাৰোঁ সিমান ভাল। সেয়ে মই সময় নষ্ট কৰি থকা নাই। মই কাইলৈ আৰু এটা ভিডিঅ' লৈ আহিম। সেইটো হৈছে 10মান শ্ৰেণীৰ বিজ্ঞানৰ 2 নম্বৰ লেচনটো তোমালোকৰ কাৰণে কালিৰ ভিডিঅ'টোত লৈ আহিম। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকৰ
কি চেপ্টাৰত কি টান পোৱা মোক কমেণ্ট ছেকশ্যনত জনাই দিবা, মই সেইটোৰ ওপৰত ভিডিঅ' লৈ আহিম। এতিয়া আজি এইখিনিতে সামৰিছোঁ। থেংক ইউ।